কিমাননো আৰু ৰন্ধা বঢ়া ভিডিঅ'খিনি দি থাকোঁ। আকৌ এতিয়া অকণমান জুবিনৰ গান গাওঁ, আগৰ পৰাই গাওঁ বাৰু জুবিনৰ গান। মই কৈছোঁ নহয়, পাৰিলেও নোৱাৰিলেও মই চিঞৰি চিঞৰি মানে আগতে গাইছোঁ। খুব ভাল লাগিছিলে গানবিলাক শুনি, চবৰে ভাল লাগে বাৰু অসমবাসী ৰাইজৰ। ডাক, নায়ক, হিয়া দিয়া নিয়া, পিছত চাইছিলোঁ ৰং। মই কৈছোঁ নহয়, স্কুলীয়া জীৱনটোত মানে সেইবিলাকে চাইছিলোঁ খুব। সৰুৰ পৰাই চাই আহিছোঁ, ডাক নায়কবিলাকতো সৰুৰ পৰাই চোৱা। আৰু মই মানে আগতে খুব নাচিছিলোঁ, ৰাসত নাচিছোঁ, পুৰস্কাৰ পাইছোঁ। 2 দিন ৰাস, 2 দিনতো মই পুৰস্কাৰ পাইছোঁ। বিহু মেলাত নাচিছোঁ, তাতো পুৰস্কাৰ পাইছোঁ। গাঁৱত ফাংচন হয়, ওচৰে পাঁজৰে ক'ৰবাত ফাংচন হয়, তাতো নাচোঁ, তাতো পুৰস্কাৰ পাইছোঁ। আৰু দাদা এজন আছিলে, দাদাজনে ঢোল খুব ধুনীয়া বজায়। তাৰপিছত সেই দাদাজনে ঢোলতো বিহু নচুৱাইছে, তাতো নাচিছোঁ। মই মানে খুব চখ আছিলে মোৰ মানে জীৱনত। এটা মানে সেই সময়টোত ভাবিছিলোঁ বেলেগ একো নাই, চাকৰি বাকৰি কৰা এইবিলাক ধান্দা নাই, পঢ়া শুনা কৰি পেলাই অভিনয় কৰা ধান্দা আছিলে মোৰ। মেট্ৰিক যেতিয়া দিলোঁ, মই এতিয়া চতিয়াত গ'লোঁ। চতিয়াত গৈ পেলাই মোৰ মনৰ কথা প্ৰকাশ কৰিলোঁ, আৰু নক'লেনো কোনে জানিব। পিছত ক'লোঁ মোৰ এনেকুৱা তেনেকুৱা, মোৰ অভিনয় কৰিব মন আছে। জোনবাই কেছেট, তেতিয়া ডাঙৰ হ'লোগৈ আৰু জোনবাই কেছেট 8-9 মানত আছোঁ। জোনবাই কেছেট যেতিয়া ওলাইছে, গায়ত্ৰী মহন্তক চাই পেলাই দুকচাকৈ চুলি বান্ধি পেলাই আইনাত নিজৰ মুখ নিজেই চাই থাকোঁ। তেতিয়াই ভাবিছোঁ মই বেলেগ একো নকৰোঁ, মই অভিনয় কৰিম। গায়ত্ৰী মহন্ত, যতীন বৰা, ৰবি শৰ্মা আৰু জুবিন গাৰ্গৰ গান এইকেইটা খুব ভাল লাগে। পিছত ক'লোগৈ, নিলে যেনিবা দেই মোক নি পেলাই ৰূপম দা নামৰ এজন ল'ৰা আছিলে, সি লৈ গ'লে গায়ত্ৰী মহন্তৰ ভিনীহেকৰ ঘৰত। তাৰপিছত তাত মাছৰ লগত বেঙেনা তৰকাৰী বনাইছে, ভাত পানীও খাই আহিছোঁ। পিছত গায়ত্ৰী মহন্তৰ বায়েকে আৰু গিৰিয়েকে দুয়োটাই নিৰঞ্জন গোস্বামী দুয়োটাই কথা পাতিছে যে এনেকুৱা তেনেকুৱা এখন কেছেটত তাইক ল'মেই, এনেকৈ ক'লে। পিছত মোক কি কৰিলে, ৰূপম দা, আকৌ মই, মাজনী বা, পিছত গায়ত্ৰী মহন্তৰ ভিনীহিয়েক নিৰঞ্জন গোস্বামী জামুগুৰিত আহিলোঁ বাপুজী ভৱনত। তাত বিহু চিহু নাচ শিকালে। পিছত মোক ক'লে, তুমি কিন্তু এনেকুৱা এখন বিহু কেছেট ওলাইছোঁ, গায়ত্ৰী মহন্তও আছে, মাইনা বুলি মাতে ঘৰত, মাইনা মাইনা বুলি কৈছে। মই কৈছোঁ কোন মাইনানো? মোকো মাতে কিন্তু ঘৰত মাইনা, কয় কি মই গায়ত্ৰী মহন্তক মাইনা মাতোঁ। পিছত ক'লে তুমি অভিনয় কৰিব লাগিব, তোমাক ভিডিঅ' ছাইড পাৰ্ট আৰু। মই কৈছোঁ হ'ব, চলিব, যিয়েই হওক। গায়ত্ৰী মহন্ত মেইন, মই পিছত মানে। তাৰপিছত আৰু হ'ব ক'লোঁ মই। তাৰপিছত মই গুচি গ'লোগৈ একদম চতিয়া খোলালগাঁও গ'লোঁ, তাততো মোৰ ঘৰ আছে, মোৰ দেউতাৰ ঘৰ। গায়ত্ৰী মহন্তৰ ভিনীহিয়েক তাৰপিছত আকৌ গ'লে তালৈ, গৈ পেলাই মোক ক'লে তুমি এনেকুৱা তেনেকুৱা তুমি কৰিবা কেছেটটোত। পিছত মই কৈছোঁ হ'ব। মোৰ খুৰায়ে মোক নিদিয়ে কৰিবলৈ, কয় নোৱাৰ, তই কৰিবলৈ নোৱাৰ, তই অভিনয় কৰিব নোৱাৰ, নেলাগে। মাক কৈছিলোঁ, মায়ে কৈছে হ'ব, তই যদি, আমিতো গাঁৱলীয়া ঘৰ, আমাৰ তেনেকুৱা মানুহো নাই চিনাকি। পিছত মায়ে ক'লে হ'ব, তই যদি মনৰ এইটো ভাবি লৈছ কৰ, যদি পাওঁ ক'ৰবাত চান্স, এনেকৈ ক'লে। মই কৈছোঁ হ'ব। মায়ে দিছে, খুৰায়ে নিদিয়ে। এনেকৈ মোৰ আৰু এইটো চেচ, আৰু এইটো আশা এই জনমত পূৰণো নহ'লে। জুবিন গাৰ্গটো এতিয়া এনেকুৱাই হ'ল। সেইটো কাৰণে পিছত মই সিদিনাখন ভাইটি দুটা আহিছিলে চতিয়াৰে, মোৰ পেহীৰ ভাইটি নহয়, এজন দাদা, পেহীৰে ল'ৰা, এজন দাদা এজন ভাইটি আহিছিলে। মই সিহঁতৰ আগত কৈছোঁ, কয় সেইকাৰণে তই ভিডিঅ' বনাও আজিকালি, এনেকৈ কৈছে। মই কৈছোঁ সেইটো কথা নহয়, সেইটোও হয় এইটোও হয়, দুটাও হয়, যা এনেকৈ বোলে কৈ থৈ দিলোঁ। এইটোৱে মনৰ আশা মনতে গ'ল। এতিয়া মানে এতিয়াতো গা ভাৰীয়ে হৈ গ'লগৈ। তেতিয়া যিমানটো নাচিছিলোঁ, এতিয়াতো ইমান নাচিব নোৱাৰোঁ আৰু, সময়ো নাই।